বহু মহিলাৰ জীৱন ৰক্ষা কৰা এখন আইন ইতিমধ্যে বিজেপি চৰকাৰে লাগু কৰিলে অসমত আৰু এই আইনখনৰ কাৰণে বহু মহিলাৰ জীৱন দুৰ্বিষহ হোৱাৰ পৰা ৰক্ষা পৰিব আৰু এই ক্ষেত্ৰত দেখা পোৱা গৈছে যে অসমৰ এতিয়া মহিলাসকলে এই আইনখন অসমত ষ্ট্ৰিক হোৱাৰ কাৰণে আৰু এই আইনখন কাৰণে অসমৰ বহু মহিলাৰ জীৱন ৰক্ষা পৰিব তাৰ কাৰণে কিন্তু প্ৰশংসা কৰিছে বিজেপি চৰকাৰক আৰু বিজেপিৰ নেতৃত্বাধীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু এই ক্ষেত্ৰত আমি কথা পাতিবলৈ উপস্থিত হৈছোহি অসম বিজেপিৰ মুখপাত্ৰ জাফৰিন মেহজেবিন বাইদেউ তেখেত এগৰাকী মহিলা নেত্ৰী হোৱাৰ লগতে এগৰাকী মহিলা হিচাপে প্ৰতিনিধিত্ব কৰি আহিছে মহিলা সমাজক গতিকে এই ক্ষেত্ৰত তেখেতৰ মতামত কি আৰু তেখেতে এই আইনখনৰ দ্বাৰা কেনেকৈ আমাৰ মহিলাসকল উপকৃত হ'ব সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম বাইদেউ যিখন বহুবিবাহ আইন ইতিমধ্যে আইনত পৰিণত হৈছে আৰু বিজেপি চৰকাৰে কিন্তু এই আইনখন অনাৰ কাৰণে বহু মহিলা এতিয়া তেওঁলোকৰ জীৱন দুৰ্বিষহৰ পৰা ৰক্ষা পৰিব আৰু লগতে যি বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ক'বলৈ গ'লে সফল হৈছে বিজেপি চৰকাৰ আৰু এই দুইখন আইনৰ কাৰণে কেনেধৰণে আমাৰ মহিলাসকল তেওঁলোকৰ জীৱনটো ৰক্ষা পৰিব সেই বিষয়ে আমি অকমান জানিব চেষ্টা কৰিম ধন্যবাদ পৰিস্মিতা আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিদৰে এই সবল আইনখন হাতত ল'লে এই সমাজখনৰ অসমীয়া সমাজৰ বৃহত্তৰ উন্নয়ন আৰু বিকাশৰ বাবে আৰু এখন সমৃদ্ধিশালী অসম আৰু অসমীয়া সমাজ এখন গঠন আৰু নিৰ্মাণ কৰাৰ বাবে তেখেতে এই পদক্ষেপ লৈছে মূলতে আমাৰ মহিলা সমাজৰ অসমত বসত আমাৰ যিসমূহ মহিলা আছে তেখেতসকলৰ উন্নয়ন আৰু বিকাশৰ কাৰণে কেন্দ্ৰবিন্দু কৰি আৰু মহিলা সমাজৰ যোনটো ইনচিকিউৰিটিত জীয়াই থাকে সেই ইনচিকিউৰিটিৰ পৰা তেখেতলোকক মুক্ত কৰিবৰ কাৰণে আইনখন বিধেয়কখন বহু বিবাহ নিবাৰণ বিধেয়কখন 2025 এইবাৰ গৃহীত কৰা হ'ল ইয়াত দুটা কথা আছে বহু বিবাহ বিষয়টো কেতিয়া আৰম্ভ হৈছিল আৰু কেনেধৰণে আৰম্ভ হৈছিল আৰু কোনটো দিশলৈ অগ্ৰগতি লাভ কৰিছে অসমত আমি যদি নেশ্যনেল ফেমিলি এণ্ড হেল্থ সাৰ্ভে ৰিপৰ্টটো চাওঁ 2011 আৰু তাৰ পিছত 2019 ৰিপৰ্টটো চাওঁ নেশ্যনেল ফেমিলি এণ্ড হেল্থ সাৰ্ভে আমি দেখা পাওঁ যে বহু বিবাহ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পদক্ষেপ লোৱাৰ পিছত এটা সংখ্যক ৰোধ হৈছে কিন্তু 37.4% এতিয়া কমিছেগৈ হ্ৰাস পাইছে আৰু যোনটো আগতে 41.6% আছিল আৰু নেশ্যনেল ফেমিলি এণ্ড হেল্থ সাৰ্ভে যদি ৰিপৰ্টটো চোৱা যায় তেতিয়া আমি দেখো যে ৰাষ্ট্ৰীয় স্তৰত অসমখন তথাপিও বেলেগ ৰাজ্যতকৈ বহু বিবাহৰ ক্ষেত্ৰত আমাৰ সংখ্যাটো অকমান হ্ৰাস পাইছে বেলেগ ৰাজ্যতকৈ কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাল্য বিবাহ প্ৰতিৰোধ কৰিবৰ কাৰণে যিসমূহ পদক্ষেপ লৈছিল আপোনালোকে মাজতে বাতৰি কৰিছে আপোনালোকে নিজেও অৱগত হয় আৰু চৰকাৰখনে যি ধৰণে কাম কাজ হাতত লৈ গৈছে আমি দেখা পাইছো যে পুৰুষসকলে এতিয়া সহজে বিবাহৰ বন্ধনত আবদ্ধ হ'বলৈ সাহস কেতিয়াও নকৰে কাৰণ এতিয়া সকলোৰে মেৰুদণ্ড মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিধা কৰি দিছে আগতে কি হৈছিল পতককে বিশেষকৈ মুছলিম সমাজত তালাক বুলি 3বাৰ তালাক ক'লে তেতিয়া বিবাহখন বিচ্ছেদ হৈ গৈছিল কিন্তু মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া 3 তালাক ৰোধ কৰা হ'ল সেই তেতিয়াৰ পৰা কি হ'ল যে অট'মেটিকেলি পলিগেমি যোনটো বহু বিবাহ অট'মেটিকেলি ৰোধ হৈ যোৱা নিচিনা হয় কিন্তু তথাপিও আমাৰ সমাজত বহু সংখ্যালঘু অধ্যুষিত অঞ্চলত আমি দেখা পাওঁ যে বহু বিবাহ বিষয়টো তেওঁলোকে ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল যাৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা এটা পদক্ষেপ ল'বলগীয়া হ'ল তেখেতৰ বিষয়টো হৈছে যে ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন আইন হাতত লৈছে যাতে তাত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক হওক বা হিন্দু ধৰ্মাৱলম্বী লোক হওক বা বুদ্ধিষ্ট হওক বা আপোনাৰ মুছলিমেই হওক ইছলাম ধৰ্মাৱলম্বী লোকেই হওক তাত যদি ইমামো যদি জড়িত হৈ থাকে বা আপোনাৰ পুৰোহিত জড়িত হৈ থাকে তেওঁলোকক কিন্তু 5 লাখলৈকে জৰিমনা
তেওঁলোকে দিবলগীয়া হ'ব, লগতে কাৰাদণ্ডও দিয়া হ'ব। লগতে খুব সুন্দৰ এটা পদক্ষেপ আৰু সিদ্ধান্ত ল'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আৰু আমি আদৰণি জনাইছো, মহিলা সমাজে ইয়াত আদৰণি জনাইছো পৰিস্মিতা, যে বিবাহ বিচ্ছেদ নোহোৱাকৈ যদি দ্বিতীয়বাৰ এগৰাকী শ্ৰীমতী আছে এজন পুৰুষৰ, তেখেতে যদি বিবাহ বিচ্ছেদ নোহোৱাকে তেখেতে আইনগতভাৱে তেখেতৰ লগত ডাইভৰ্চ নোহোৱাকে যদি বেলেগ এগৰাকীক যদি বিবাহত আবদ্ধ কৰে, তেখেতে তেতিয়া ফাইন ভৰিবলগীয়া হ'ব। আৰু যদি লুকাই পেলাই যদি নোকোৱাকে তেখেতে সেই পদক্ষেপটো লয় যে বিয়া আকৌ এগৰাকী আপোনাৰ আপুনি যেনিবা ভুক্তভোগী, আপুনি ভিক্টিম হয়, আৰু আপোনাৰ শ্ৰীমানৰ আকৌ দ্বিতীয়বাৰ তেখেতে বিবাহত আবদ্ধ হয় কিন্তু মহিলাগৰাকীক অৱগত নকৰে, তেতিয়া 7 লাখলৈকে জৰিমনা হ'ব। 10 বছৰলৈকে তেওঁলোকে। এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছো, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। বহু বিবাহ আইন গৃহীত হ'ল, কিন্তু এতিয়াও গ্ৰাম্য অঞ্চলৰ, বিশেষকৈ ভিতৰুৱা যিবোৰ গ্ৰাম্য অঞ্চল আছে, যিসকল মহিলা অশিক্ষিত, যিসকল মহিলাই সাধাৰণ জীৱন যাপন কৰে, তেওঁলোকৰ স্বামীয়ে যেতিয়া বহু বিবাহ কৰে বা দ্বিতীয় গৰাকী বিয়া কৰে, কিন্তু তেওঁলোকে আইনৰ ওচৰ নাচাপে, কাৰণ তেওঁলোকে যাবলৈ ভয় কৰে বা কৰবাত সংকোচ কৰে বা সমাজলৈ ভয় কৰে, ঘৰৰ মানুহে কি। সেই সকল মহিলাক আপুনি এগৰাকী মহিলা নেত্ৰী হিচাপে কেনেধৰণে আহ্বান জনাব? সেইসকল মহিলাক আহ্বান জনাবলৈ কাৰণে তাৰ আগত পুৰুষসকলক আহ্বান চৰকাৰে ইতিমধ্যে জনাই দিলে। এতিয়া পুৰুষসকলৰ যিসমূহ যোনখন সমাজত আমি জনবিস্ফোৰণ আজি কিহৰ কাৰণে হৈছে অসমত, জনবিস্ফোৰণ হোৱাৰ বিশেষকে একাংশ সমাজে তাত তেওঁলোকে সমৰ্থন কৰা নাছিল যে জনবিস্ফোৰণৰ প্ৰতি আমি চিন্তা কৰিব লাগে, আমি জনবিস্ফোৰণৰ বিষয়টো আমি খুব গুৰুত্ব সহকাৰে ল'ব লাগে, সেইবোৰ তেওঁলোকে ইমান চিৰিয়াছলি লোৱা নাছিল। এতিয়া সেই সমাজখনৰ পুৰুষসকলে অৱগত হ'ল ইতিমধ্যে, তেওঁলোকে 100বাৰ চিন্তা কৰাৰ মহিলাসকলে ইতিমধ্যে জ্ঞাত। এইটো নজনা নহয়, কাৰণ কি আজিকালি মোবাইল ফোন চবৰে হাতে হাতে আছে। কিন্তু আপুনি যোনটো প্ৰশ্ন কৰিছে, মহিলা হিচাপে মই কেনেকে তেওঁলোকৰ মাজত আহ্বান জনাম, চৰকাৰে যোনটো পদক্ষেপ লৈ, এতিয়া চৰকাৰে যেতিয়া অৰুণোদয় আঁচনি দিছো বুলি ক'লে, আপুনি চৰ চাপৰিলৈকে মানুহে গম পাইগৈ। এতিয়া যেতিয়া ইমান ডাঙৰ এটা কাৰাদণ্ড দিয়া আৰু আপোনাৰ জৰিমনা দিয়াৰ যোনটো পদক্ষেপ লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, চৰকাৰখনে, তেতিয়াহ'লে তেওঁলোকে কেতিয়াও জানি বুজি যিসকলৰ অন্তত মস্তিষ্ক ঠিক জেগাত আছে, তেওঁলোকে এনেকুৱা এটা পদক্ষেপ হাতত নলয়। আৰু বহু বিবাহৰ লগত বাল্য বিবাহৰ বিষয়টো চাওক, বাল্য বিবাহ সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰ বিষয় এটা উপস্থাপন কৰিছে। বাল্য বিবাহৰ বিষয়ে তেখেতে এটা মন্তব্য ব্যক্ত কৰিছিল যে আগতে যোনটো আপোনাৰ 18ৰ পৰা 21 বছৰলৈকে আছে, যোনটো এতিয়া 18ৰ পৰা 21 বছৰলৈকে বিবাহৰ বয়সটো আছে, তেখেতে দ্বিতীয়বাৰ এবাৰ মুখ্যমন্ত্ৰী হলে দায়িত্ব ললে, তেতিয়া তেখেতে 21 বছৰ কৰিব মহিলাৰ ছোৱালীৰ বিবাহৰ বয়সটো। আৰু এইটো খুব ইম্পৰ্টেণ্ট, জৰুৰী হয়, কাৰণ কি আমাৰ সমাজখনৰ আন্তঃগাঁথনি এতিয়া নগাঁৱত আমি বহি আছো, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত নগাঁৱত আমি বহি আছো, আমি জানো যে কোনখন সমাজত জনবিস্ফোৰণ হৈছে আৰু ক'ত ভুক্তভোগীসমূহ তাত মানে আবদ্ধ হৈ আছে, যোনো ওলাই আহিব নোৱাৰে। আপুনি যোনটো কথা ক'লে, পতককে মানুহৰ আগত বা কোৰ্টত গৈ পেলাই কেছ এটা দিব নোৱাৰে, পুলিচত গৈ পেলাই আপত্তি কৰিবৰ কাৰণে, এজাহাৰ দাখিল কৰিবৰ কাৰণে ভয় কৰে, চিন্তা কৰে। কিন্তু চৰকাৰখনে যেতিয়া এনেকুৱা জনকল্যাণমুখী যেতিয়া পদক্ষেপ হাতত লয়, সকলোৰে ৰাজহাৰ চিধা হৈ যায়গৈ। এতিয়া আপোনাৰ লগতে কিছুমান বিষয় আহি পৰে, এতিয়া বাল্য বিবাহ, এতিয়া পতককে সৰু ছোৱালী এজনী আগতে আপুনি 12 বছৰ বয়সত সৰু ছোৱালী বিয়া পাতি দিয়ে। আপুনি নিজে বহুত বাৰ দেখিছে, মই নিজে দেখিছো, 12 বছৰ বয়সত, 14 বছৰ বয়সত আমাৰ ল'ৰা ছোৱালীৰ বয়স হয়, আমি ভাবিব নোৱাৰো। য'ত নেকি তাহাঁতি শিক্ষা গ্ৰহণ কৰা সময় হয়, খেলিবলৈ সময় হয়, তাহাঁতৰ ক্ৰীড়া খেলত তেওঁলোকে জড়িত হ'ব লাগে, কলা সংস্কৃতিৰ দিশত সৰু সৰু ল'ৰা ছোৱালী কিমান আজিকালি নানান ধৰণে তাহাঁতক আগবঢ়াই লৈ যায়। কিন্তু এই সৰু সৰু বাচ্ছাবোৰ, কন্যা শিশুসকলক যে তেওঁলোকক এনেকুৱা এটা মানে ছ'চিয়েল ষ্টিগমাত তেওঁলোকক বন্ধ কৰি আবদ্ধ কৰি ৰাখিছিল, এইটো মানে শলাগিবলগীয়া নহয়, এইটো মানে আদৰণি জনালেই নহব মাননীয় মুখ্যমন্ত্ৰী। আমি শতকোটি ধন্যবাদ তেখেতক যে প্ৰকাশ কৰিছো, কাৰণ উন্নয়নমুখী পদক্ষেপ হাতত তেখেতে লৈছে, পৰিকল্পনা বহুত কৰিছে, আৰু সেইদৰে সেই আপেক্ষে পৰিচালনাও কৰি গৈছে। যিমান প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিলে, তেখেতৰ নেতৃত্বত ৰাজ্যখন বহুত তীব্ৰ গতিৰে আগবাঢ়ি গৈছে। কিন্তু আমাৰ মহিলা সমাজৰ যোনটো মূল সমস্যাসমূহ, আৰ্থিকভাৱে তেখেতে CM AAA পৰা আৰম্ভ কৰি মহিলা উদ্যমিতাৰ পৰা আৰম্ভ কৰি নানান পদক্ষেপ লৈ পেলাই তেওঁলোকক সহায় সহযোগিতা আগবঢ়াইছে, উজ্জ্বলাৰ পৰা কওক, প্ৰধানমন্ত্ৰী আৱাস যোজনা, আৱাস গৃহৰ কথা কওক, কিন্তু বাল্য বিবাহ প্ৰতিৰোধ কৰি পেলাই একোটা জীৱন তেখেতে ৰক্ষা কৰিছে। আৰু সেই যোন ভুক্তভোগী তেওঁলোকেহে বুজি পায়,
সৰু বাচ্চা 12 বছৰ 13 বছৰ 14 বছৰ কিছু সংখ্যক বাচ্চাটোতো আপোনাৰ কন্যা শিশু আপোনাৰ মেচিউৰ্ড হোৱা নাইকিয়া। মই আৰু শেষৰটো প্ৰশ্ন সুধিম। দেখা পোৱা গৈছে যে বিৰোধীয়ে সততে সামাজিক মাধ্যমেই হওক বা বিভিন্ন মেলা মিটিঙতে হয় যে এইবাৰ 2026ত অসমত বিজেপি চৰকাৰ গঠন কৰিবলৈ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মহিলাক টাৰ্ম কাৰ্ড হিচাপে ব্যৱহাৰ কৰিছে। অৰুণোদয় হওক সেই ক্ষেত্ৰত বা এনেধৰণৰ বহু বিবাহ আইন যি গৃহীত হ'ল সেইসমূহ লৈ পেলাই মহিলাক বহু চৰকাৰী আঁচনি দি পেলাই তেওঁলোকক যি টাৰ্ম কাৰ্ড হিচাপে বা মহিলাসকলক ভোটৰ কাৰণে ব্যৱহাৰ কৰা বুলি এক অভিযোগ উত্থাপন কৰি আহিছে এগৰাকী মহিলা নেত্ৰী হিচাপে বা এগৰাকী মহিলা বিজেপিৰ মহিলা নেত্ৰী নহ'লে এগৰাকী মহিলা হিচাপে আপুনি নিজে এই চাৰিওফালে মহিলাসকলৰ মাজত আছে, গতিকে বিৰোধীয়ে যি অভিযোগ কৰিছে সেই অভিযোগটো আচলতে আপুনি কেনেদৰে ক'ব বা খণ্ডন কৰিব? পৰিস্মিতা, বিৰোধীৰ কথা মানে ক'বলৈ গ'লে ক'ত আৰম্ভ কৰিম ক'ত শেষ কৰিম, কাৰণ কি বিৰোধীয়ে এতিয়া ইস্যু বেছড পলিটিক্স যিহেতু তেওঁলোকৰ মানে এটা মূল উদ্দেশ্য লৈ পেলাই আগবাঢ়ি আহিছিল, বিৰোধী সক্ৰিয় হোৱাটো প্ৰতিখন চৰকাৰে বিচাৰে। ষ্ট্ৰং অপজিশ্যন এটা গভৰ্ণমেণ্টত থাকিব লাগে, কিন্তু এনেকুৱা অপজিশ্যন কেতিয়াও প্ৰয়োজন নাইকিয়া। কাৰণ তেওঁলোক কেৱল মাত্ৰ চুবুৰীয়া দেশ পাকিস্তান আৰু বাংলাদেশমুখী তেওঁলোকৰ মন্তব্য তেওঁলোকৰ পাকিস্তান আৰু বাংলাদেশমুখী যোৰহাটৰ এজন আছে গৌৰৱ গগৈ বুলি, তেখেতে যি ধৰণে ৰাজ্যিক সভাপতি কংগ্ৰেছৰ, তেখেতে যি ধৰণে মন্তব্য ব্যক্ত কৰে, তেওঁলোকৰ চিট এতিয়া 126 126টা সমষ্টিৰ ভিতৰত বিজেপিটো আপোনালোকৰ নিউজত বজাই আছে 103 ষ্ট্ৰংলি প্ৰতিদ্বন্দ্বিতা কৰিব। তেতিয়াহ'লে 103 আৰু তেওঁলোকে 22টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব, ক'ত য'ত সংখ্যালঘু অধ্যক্ষিত। তেওঁলোকক এই সংখ্যালঘু সমাজৰ গুৰু গোসাঁই কোনে পাতিলে? আজি যেতিয়া BTRত বিগত নিৰ্বাচনত BTR স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আপুনি দেখিছে যে য'ত জনজাতি লোকসকলক তেওঁলোকে সমৰ্থন কৰিব লাগিছিল, তেওঁলোকে জনজাতি কি বুলি কয় সমষ্টিসমূহত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছিল, তাত গৈ পেলাই তেওঁলোকে জনজাতীয় সমষ্টিত গৈ পেলাই আপোনাৰ মাইনৰিটি কেণ্ডিডেট দি দিছেগৈ। দেশৰ বুলিতো নকওঁ, তেওঁলোকৰ ৰাষ্ট্ৰবাদৰ আদৰ্শ নাইকিয়া বাৰু, দেশ বিৰোধী তেওঁলোকৰ কাৰ্যকলাপ চিন্তাধাৰা, আৰু যোনটো ছাতিৰ ফুটা আছে সেই ছাতিটোৰ তলত থিয় দি পেলাই লাভ নাইতো, এনেও পানী সৰু কৰিব তাত। আৰু দ্বিতীয়তে মহিলাৰ বিষয়, মহিলাক আপুনি যোনটো কথা কৈছে যে মহিলাক তেওঁলোকে কি কৰে বুলি ক'লে ট্ৰাম্প কাৰ্ড হিচাপে বিজেপিয়ে ট্ৰাম্প কাৰ্ড হিচাপে ব্যৱহাৰ কৰে। বিজেপিয়ে যোনটো আদৰ্শ সংগঠন যোনটো আদৰ্শ লৈ পেলাই আমাৰ আৰম্ভ হৈছিল, আজিলৈকে বিজেপিৰ চৰকাৰৰ নেতৃত্বত NDA চৰকাৰৰ নেতৃত্বতহে 33% মহিলাৰ ৰিজাৰ্ভেশ্যন এইবাৰ কি হ'ল কওকচোন, আইনখন গৃহীত হ'ল। কোনে কৰিলে এইটো? বিগত 75 বছৰে কংগ্ৰেছে কি কৰিলে মহিলাৰ কাৰণে? ডেফিনেটলি কৰিব। 3 তালাক মাননীয় মোদী ডাঙৰীয়াই কিহৰ কাৰণে ট্ৰিপল তালাক আইনখন গৃহীত কৰিলে? তাৰ কথাটো এইটোৱে হয় যে য'ত চৰকাৰ যেতিয়া আহিছিল NDA চৰকাৰ প্ৰথমবাৰৰ বাবে, মাননীয় মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল, বিৰোধীয়ে কি কৈছিল যে তেওঁলোকৰ নানান মন্তব্য আছিল, দেশ বিৰোধী, ৰাষ্ট্ৰ বিৰোধী, সমাজ বিৰোধী, ধৰ্ম বিৰোধী, তেনেকুৱাতো একো পদক্ষেপ হাতত লোৱা নাই। আৰু যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া কি দিছিল? ঊল, সূতা, কম্বল, আৰু তাতো পইচা তেওঁলোকে কিমান 2 নম্বৰী কৰিছিল, দালালি কৰিছিল, সেইটো আমি সকলোৱে অৱগত হয়, অসমৰ ৰাইজে অসমৰ জনতাই সকলোকে অৱগত হয়। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিদৰে, মই বাৰম্বাৰ একেটা কথা ক'ব লাগিব, কাৰণ কি তেখেতে যিদৰে ৰাজ্যখন পৰিচালনা কৰিছে, আজি যিগৰাকী মহিলাই 1250 টকা পায়, আমাৰ কাৰণে চাগে 1250 টকা আপোনাৰ মোৰ কাৰণে ইমান ডাঙৰ কথা নহ'ব, কিন্তু যিগৰাকী ঘৰত মানে চোতালৰ তেওঁলোকে কি বুলি কয় পালেং শাক পাচলি বেচি পেলাই ঘৰ চলাইছিল, মাহটোত কেইটকা উপাৰ্জন হয় মই নাজানো, 300 বা 500 টকা হ'ব পাৰে, 1250 টকা তাত যি ধৰণে চৰকাৰে তেওঁলোকক দালাল মুক্ত কৰি পেলাই এখন চৰকাৰ পৰিচালনা কৰিছে, য'ত 1250 টকা মানে একজেক্টলি 1250 টকাই তেওঁলোকৰ একাউণ্টত সোমায়। ৰাজীৱ গান্ধীয়ে নিজে কৈছিল ন, তাৰ পৰা 100 টকা পঠালে ইয়াত হিতাধিকাৰীয়ে 10 টকা পায়। তেওঁলোকে নিজৰ মুখৰ ভাষ্য এইবোৰ, আমি বেলেগকে কোৱাৰ একো প্ৰয়োজন নাইকিয়া। আৰু এতিয়া সময় হৈ গ'ল যে এই এখন সমাজ, বিশেষকে যোনখন সমাজ বেলেগ ধৰণে বেলেগ ৰূপে পৰিচালনা কৰি গৈ আছে বিৰোধীয়ে, সেই সমাজখনে কিন্তু চকু মেলাৰ সময় হৈ গ'ল। কাৰণ আজিলৈকে সেই সমাজখনত মহিলাক কেতিয়াও আগবঢ়াই নিদিলে, সেই সমাজত সেই ঘৰখনত মহিলাই কিবা এটা সিদ্ধান্ত ল'ব নোৱাৰে। আৰু
মই ভাবো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনাখন খুব ইম্পৰ্টেণ্ট বিষয় এটা তেখেতে উল্লেখ কৰিছে যে আনোৱাৰা টাইমৰ বাইদেউৰ পিছত অসমত মুখ্যমন্ত্ৰী মহিলা ইছলাম ধৰ্মাৱলম্বী মহিলা সদস্যা সদনৰ ভিতৰত দেখাই পোৱা নাই, আমিও দেখা পোৱা নাই, সত্য কথা। কথাটো হ'ল যে কিহৰ কাৰণে দেখা পোৱা নাই, তেওঁলোকক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে মহিলাই প্ৰতিনিধিত্ব কৰাটো পিছৰ কথা, ঘৰৰ সিদ্ধান্ত এটা লওকচোন তেওঁলোকৰ ঘৰখনত। আজি যেতিয়া মহিলাই এই বিষয়টো যদি সংখ্যালঘু অধ্যুষিত অঞ্চলত যদি মহিলাই এই কথাটো যদি নিজে যদি বিবেক বিচাৰ যদি নকৰে, তেতিয়াহ'লে সময় হৈ গ'ল যে পিছত সাংঘাতিকভাৱে পস্তাব লগীয়া হ'ব। কাৰণ কি যেতিয়া তেওঁৰ ঘৰত উপস্থিত থাকোতে আৰু 3গৰাকী মহিলাক লৈ আহিলে শ্ৰীমতী বুলি, তেতিয়া তেখেতে একো মাত নামাতিলে, সমাজখনে কিবা ক'ব। সমাজ আগবাঢ়ি আহিছে, দেশ আগবাঢ়ি আহিছে, ৰাজ্য আগবাঢ়ি আহিছে, কিন্তু সেই সমূহ বিশেষভাৱে সেই সমূহ মহিলাই তেওঁলোকে এতিয়া চকু মেলি পেলাই চিন্তা কৰিব, যি দেখা পাইছে সেই সাপেক্ষে চৰকাৰে কি ধৰণে পদক্ষেপ লৈছে সেইবোৰ চিন্তা বিবেক বিচাৰ নিজৰ কৰি পেলাই তেওঁলোকে সিদ্ধান্ত ল'বলৈ হৈ গ'ল। আৰু যদি তেওঁলোকে এতিয়াও বুজি নাপায় তেতিয়া কান্দি লাভ নাইকিয়া। আজি প্ৰধানমন্ত্ৰী আৱাস গৃহ যে দিয়া হৈছে, আধাতকৈ বেছিটোতো সংখ্যালঘু জনসাধাৰণে পাইছে। মই অকমান দিনৰ আগত আমাৰ এই হনুমান মন্দিৰৰ ওচৰত গৈছিলো, তাৰ পিছফালে আপোনাৰ মই দেখা পাইছো বহুত কেইঘৰ মানে ইছলাম ধৰ্মাৱলম্বী লোকক, মানে যিসকল BPLৰ হয় তেওঁলোকক গৃহ প্ৰদান কৰা হৈছে। এতিয়া চৰকাৰে যেতিয়া ইমান ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইমান সুবিধা প্ৰদান কৰিছে, তাতো গৌৰৱ গগৈ বিৰোধী গৈ পেলাই ক'ত নেতা হবলৈ যায়? 22খন সমষ্টিত তেওঁলোকে প্ৰতিনিধিত্ব কৰিব বিচাৰিছে, কাৰণ কি তেওঁলোকৰ একো ৰাস্তা নাইকিয়া, উপায় নাইকিয়া। এতিয়া তেখেতে টুপিটো পিন্ধি পেলাই পতককে জায়নামাজখন পৰি পেলাই নামাজ পঢ়ি দিলে নহব নহয়, কথাটো তেনেকুৱা হয়। এতিয়া ধৰ্মীয় মেৰুকৰণ আৰু ধৰ্ম লৈ পেলাই যোনটো ৰাজনীতি আজি কি বুলি কয় এপিজমেন্টৰ যোনটো পলিটিক্স কৰি গৈ আছে বিৰোধীয়ে, ৰাইজে গম পোৱা হৈছে। আৰু আজিকালি মাইনৰিটি সমাজৰ ৰাইজে মহিলাসকলো আগবাঢ়ি আহিছে, ওলাই আহিছে, ভোট দিছে। আগৰবাৰ নিৰ্বাচনতো আমি দেখিছো। আৰু লাহেকে এটা মানসিকতা সলনি হৈ আহিছে। আৰু চৰকাৰ বিৰোধী যি শক্তিসমূহ আছে, ৰাজ্য বিৰোধী আৰু দেশ বিৰোধী, কাৰণ যিসকল দেশ বিৰোধী শক্তি সেয়া চৰকাৰ বিৰোধী শক্তি, কাৰণ চৰকাৰখন কমপ্লিটলি ৰাজ্যৰ দেশৰ উন্নয়নৰ কাৰণে কাম কৰি গৈছে। নিশ্চয়কৈ এয়া আছিলে বিজেপিৰ মুখপাত্ৰ বাইদেউ, তেখেতে বহুখিনি কথা জনালে যে ইতিমধ্যে শীতকালীন যি অধিৱেশন হৈ গ'ল, যি বহু বিবাহ আইন গৃহীত হ'ল, লগতে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত যি বিজেপি চৰকাৰে যি পদক্ষেপ ল'লে, সেয়া সকলোসমূহ দিশ একেমুখে সকলোৱে কিন্তু পদক্ষেপক আদৰণি জনাইছে। লগতে যি 26ৰ নিৰ্বাচন যিহেতু সমাগত, গতিকে 26ৰ নিৰ্বাচনৰ সমাগতৰ সময়ত যি বিৰোধীয়ে যি অভিযোগ উত্থাপন কৰিছে যে এইবাৰ বিজেপি চৰকাৰ আকৌ অসমত আহিবলৈ কাৰণে মহিলাসকলক ট্ৰাম্প কাৰ্ড হিচাপে ব্যৱহাৰ কৰিছে, সেই সন্দৰ্ভতো অভিযোগখিনি তেওঁলোকে খণ্ডন কৰিছে। আৰু যিহেতু মহিলাসকলক আগবাঢ়ি যোৱাত বিজেপি চৰকাৰে বহুখিনি তেওঁলোকে সহায় আগবঢ়াইছে বা তেওঁলোকৰ সপক্ষে বহু পদক্ষেপ হাতত লৈছে, সেয়া কিন্তু সকলোৱে একেমুখে আদৰণি জনাইছে। আৰু লগতে 26ৰ নিৰ্বাচনৰ কাৰণে মহিলাসকলক বিজেপি চৰকাৰে ট্ৰাম্প কাৰ্ড হিচাপে ব্যৱহাৰ কৰিছে নেকি, সেই লৈ কিন্তু বিৰোধীয়ে যি প্ৰশ্ন কৰিছে, সেই প্ৰশ্নক তেওঁলোকে উত্তৰ হিচাপে তেওঁলোকে সকলোবোৰ তেওঁলোকৰ অভিযোগ নৎসাত কৰিছে অসমৰ বিজেপিৰ মুখপাত্ৰ যে জাফৰিন মেহজাবিন বাইদেৱে।